আহি থাকে অনবৰতে। বগা সাজযোৰ মই পিন্ধি আছোঁ, মোৰ কি হৈ যাব, কি কথা মানে মনলৈ অনেক কথা কিছুমান আহি থাকে। আৰু কালি যেতিয়া গৈ ভালকৈ চাইছোঁগৈ একদম খিনাই শুকাই অৱস্থা নাই। এতিয়া মই ক'বলৈ ওলাইছোঁ, মই মানে কৈছোঁ যে পিন্ধা উৰাত কথা নাই, সকলোখিনি পিন্ধিব লাগে। কৈছে আকৌ কিবা পিন্ধিম, আকৌ মানুহে কিবা ক'ব। বোলো মানুহে কিবা কোৱাটোলৈ নালাগে, মানুহে কিবা কোৱাটোলৈ নালাগে। বেলেগ মানুহে খুৱাই থকা নাই নহয়, ঘৰখনৰ মানুহে খুৱাই আছে। গতিকে ঘৰখনৰ মানুহে কি বিচাৰে, মা দেউতাৰ কথা বাৰু বাদ দিছোঁ, কিন্তু মা দেউতাই এতিয়া একচেপ্ট কৰিছে। কিন্তু মই এটা কথাই কওঁ যে বোৱাৰীগৰাকীয়ে বগা সাজযোৰ পৰিধান কৰি পেলাই মনত বহুত চিন্তা লৈ থকাতকৈ অকণমান ৰঙীন কাপোৰ এযোৰ পিন্ধি তেওঁ আকৌ জীৱনটো অকণমান ৰঙীন কৰিব বিচাৰিলে কি হ'ব বাৰু কওকচোন। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালেই আছে আৰু সকলো ভালে থকাটোৱে বিচাৰোঁ। কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছে একদম ওপৰৰ চাটৰ পৰা একদম ফুপনি ধৰি গৈছে। দৌৰিছিলোঁ অকণমান দেই, দৌৰি পেলাই মানে একদম বাহিৰে বাহিৰে ওপৰত চিৰিত উঠি দিছোঁ যে একদম মানে এনেকুৱা ভাগৰ লাগি গৈছে নহয়। বহুত দিনৰ মূৰত দৌৰিলোঁ দেই, একদম কিবা লাগি গৈছে। ধুনীয়াকৈ বহি লৈছোঁ, ভালকৈ বহি লওঁ দেই। আৰু আজি আপোনালোকৰ লগত কেইটামান মোৰ গুৰুত্বপূৰ্ণ কথা আছে আৰু মই আশা কৰিছোঁ আপোনালোকৰ পৰা সুন্দৰকৈ তাৰ উত্তৰসমূহ পাম বুলি। গতিকে এতিয়া ক'বলৈ ওলাইছোঁ। প্ৰথম কথা, আমাৰ যিহেতুকে ঘৰৰ ডাঙৰ বোৱাৰীগৰাকীৰ কথা কৈছোঁ, ডাঙৰজন ঢুকাই গ'ল। ঢুকোৱাৰ পিছত এতিয়া এবছৰেই হ'বহি বাৰু। এতিয়া এবছৰ হ'ল, এতিয়ালৈকে মানে বগা সাজ পৰিধান কৰি থাকে। আৰু মই কালি গৈ পেলাই কৈছোঁ যে এই বগা সাজযোৰ যেতিয়া পৰিধান কৰি থাকে, পৰিধান কৰোঁতে মনত এটা বেলেগ এটা মনোভাৱ আহি থাকে অনবৰতে। বগা সাজযোৰ মই পিন্ধি আছোঁ, মোৰ কি হৈ যাব, কি কথা মানে মনলৈ অনেক কথা কিছুমান আহি থাকে। আৰু কালি যেতিয়া গৈ ভালকৈ চাইছোঁগৈ একদম খিনাই শুকাই অৱস্থা নাই। এতিয়া মই ক'বলৈ ওলাইছোঁ, মই মানে কৈছোঁ যে পিন্ধা উৰাত কথা নাই, সকলোখিনি পিন্ধিব লাগে। কৈছে আকৌ কিবা পিন্ধিম, আকৌ মানুহে কিবা ক'ব। বোলো মানুহে কিবা কোৱাটোলৈ নালাগে, মানুহে কিবা কোৱাটোলৈ নালাগে। বেলেগ মানুহে খুৱাই থকা নাই নহয়, ঘৰখনৰ মানুহে খুৱাই আছে। গতিকে ঘৰখনৰ মানুহে কি বিচাৰে, মা দেউতাৰ কথা বাৰু বাদ দিছোঁ, কিন্তু মা দেউতাই এতিয়া একচেপ্ট কৰিছে। কিন্তু মই এটা কথাই কওঁ যে বোৱাৰীগৰাকীয়ে বগা সাজযোৰ পৰিধান কৰি পেলাই মনত বহুত চিন্তা লৈ থকাতকৈ অকণমান ৰঙীন কাপোৰ এযোৰ পিন্ধি তেওঁ আকৌ জীৱনটো অকণমান ৰঙীন কৰিব বিচাৰিলে কি হ'ব বাৰু কওকচোন। মানুহে কিয় তেনেকুৱাখিনি ইমান ডমিনেট কৰি ৰাখিব বিচাৰে যে একে গিৰিয়েকটো মৰা ইমান দিন হৈছেহে, একে তাই এনেকুৱা পিন্ধিলে তেনেকুৱা পিন্ধিলে, বহুতে কয়। কিন্তু মই সেইখিনি কথা আগতে এবাৰ ভিডিঅ'ত বনাই থৈছোঁ। মই নিজেই ভুক্তভোগী, মোৰ বান্ধৱীৰ কথাই কৈছিলোঁ আপোনালোকক, কল্পনাৰ কথা। গতিকে এতিয়া বহুতখিনি ওচৰ চুবুৰীয়া মানুহে একো নকয় বাৰু। সেইকাৰণে মই কৈছোঁ আমাৰ বোৱাৰীগৰাকীও যি নিপিন্ধে মানে পিন্ধাক লৈ মোৰ একো কথা নাই, কিন্তু বগা সাজযোৰ পিন্ধিব নালাগে। যিহেতুকে এতিয়া এবছৰ হৈ গ'ল, ঠিক আছে, এমাহলৈকে পিন্ধিলে কথা নাই। এতিয়া এবছৰ হৈ গ'ল, তেনেকৈ থাকিলে আমাৰো মনটো বেয়া লাগে, হয়নে? আমাৰো মনটো দেখি পেলাই বহুত বেয়া লাগে। সেইকাৰণে মই কৈছোঁ যে কাপোৰ ৰঙীন পিন্ধিবি, যি হওক চব পিন্ধিবলৈ এলাও দিছোঁ, চব পিন্ধিব পাৰে, কথা নাই। কিন্তু আৰু এটা কথা কওঁ দেই, আৰু এটা ইয়াত কথা ক'বলগীয়া আছে আপোনালোকক। মোৰ ল'ৰা ছোৱালী এতিয়া বোৱাৰী হ'ল, হয়, আপোনালোকেতো গম পাইছে কি কথাখিনি ক'বলৈ ওলাইছোঁ। গতিকে মই ভাবোঁ বাকী থকা দিনকেইটা আকৌ কৈছোঁ আপোনালোকক, এইটো বাৰু সিদ্ধান্তটো বেয়া লৈছোঁ নেকি। আৰু ময়ো সুধিছোঁ যে যদি কিবা মনত আছে, কি আছে, চব কথা আমাৰ আগত প্ৰকাশ কৰিব পাৰে। মই কৈছোঁ আৰু দেই, কাৰণ ময়ো এগৰাকী মহিলা, এতিয়া মাতৃ, মানে এতিয়া আইতা হ'লোঁ। এতিয়া মানে মই সেইটোৱে ভাবিছোঁ, মোৰ মনৰ অনুভৱখিনি সদায় এনেকৈ চকুৰ আগত চাই থাকিলে আমাৰো দুখ লাগে দেই, তেনেকৈ থাকিলে। কাৰণ গাঁৱলীয়া পৰিৱেশত থাকিলেও আজিকালি বহুত মানুহ তেনেকৈ গাঁৱলীয়া পৰিৱেশত থাকিও চিন্তাধাৰাবিলাক অকণমান উন্নত হৈছে। উন্নত চিন্তাধাৰা হ'লে সকলো মানুহ সকলোৰে লগত মিলিব পাৰে। আৰু বগা সাজযোৰ যেতিয়া পিন্ধি থাকে, যেতিয়া যেনেকুৱা ধৰণে থাকে, আমাৰ মানে দেখিয়ে দুখ লাগি যায়। সেইকাৰণে কৈছোঁ পিন্ধা উৰাটোক লৈ পেলাই মানে ওচৰ চুবুৰীয়াই হওক বা বেলেগেই হওক একো সমালোচনা কৰিব নালাগে। জীৱনটো নিজৰ মতে জীয়াই থাকিবলৈ দিলে বেছি ভাল লাগে। সেইখিনিকে ক'লোঁ। আৰু কথা আছে আপোনালোকৰ লগত দেই। ভিতৰলৈ আহিলোঁ, মানে ওপৰৰ পৰা তললৈ আহিলোঁ, আৰু কাপোৰ কেইটামান আছিলে সেইকাৰণে তাত সামৰিবলৈও গ'লোঁ, আৰু ভিডিঅ'টো আপোনালোকৰ তাতে অকণমান হ'লেও আৰম্ভ কৰিলোঁ। এতিয়া ভিতৰলৈ আহিলোঁ, আহি পেলাই মোৰ পিছফালে আপোনালোকে দেখা পাইছেনে, এটা কি আছে বাৰু চাওকচোন, চেপা এটা আছে ডাঙৰ, হয়নে? আপোনালোকক দেখাইছোঁ দেই, এইটো চাওক। আৰু সিদিনা মই মাহঁতৰ ঘৰলৈ যাওঁতে, মানে কালি নহয় পৰহি দিনা মাহঁতৰ ঘৰলৈ যাওঁতে এই চেপাটো লৈ আহিছোঁ। অকণমান তললৈ বেয়া হৈছে, মই খুব ভাল পাওঁ এনেকুৱা মানে বস্তুবিলাক, সেইকাৰণে মই এতিয়া এনেকৈ সজাই থৈছোঁ। কেনেকুৱা লাগিছে ক'ব দেই। এইয়া চাওক, ৰুমটো এনেকৈ চাওক, এইয়া দেখিছেনে, এইয়া এনেকৈ থৈছোঁ।
আৰু এইখন মই আনিছিলোঁ, চাওক আপোনালোকক দেখুৱাবলৈ আছেই। এয়া চাওকচোন, বুজি পাইছেনে বাৰু? ভালকৈ দেখাই দিছোঁ চাওক। যেতিয়া কাজিৰঙাত কাজিৰঙা এক্সপ' হৈছিলে যে নাৰেংগীত হৈছিলে দেই, তেতিয়া এয়া মই এইখন লৈ আহিছিলোঁ চাওক। আৰু এতিয়া মেইন কথাটোলৈ আহিলোঁ হয়, মানে এতিয়া আপোনালোকক কিবা কিবিহে দেখাই থাকিলোঁ। এতিয়া মেইন কথাটোলৈ আহিছোঁ। মোৰ মনৰ ভাৱখিনি বাৰু আপোনালোকক সুন্দৰকৈ ক'লোৱেই হয়, আৰু তাতো যদি কিবা ভুল হৈছে আপোনালোকে সেইটোও মোক আঙুলিয়াই দিব। কাৰণ কি হয়, আজিকালি বহুততেই দেখিছোঁ কি হয় জানেনে, মানে ল'ৰা ছোৱালী সন্তান এৰি, মানে হাজবেণ্ডজন জীৱিত থকাৰ পাছতো সন্তানক এৰি পেলাই বেলেগ পুৰুষলৈ গুচি যায়। বহুতেই, আমাৰ ইয়াত বুলিয়ে নহয়, গোটেই পৃথিৱীখনতেই হৈছে বাৰু তেনেকুৱা দেখিছোঁ। কিন্তু সেইটোকে নহয়, যদি এতিয়া আমাৰ যিহেতুকে স্বামীজন ঢুকাই গ'ল, অকলশৰীয়া অনুভৱ কৰে, আমিতো গম পাওঁ হয়নে নহয়, অকলশৰীয়া অনুভৱ কৰিবই, কিয় নকৰিব বাৰু কওকচোন। ইমান পটককৈ গুচি গ'ল এই জীৱনৰ পৰা। ভাল হওক বেয়া হওক, নিজৰ স্বামীজন যেতিয়া ওচৰত থাকে তেতিয়া বহুতখিনি সাহ পোৱা যায়, সেইটো আমি বুজি পাওঁ। সেয়েহে আপোনালোকৰ ওচৰত ক'লোঁ মোৰ মনৰ ভাৱখিনি, আৰু আপোনালোকে মতামত দিব বুলি বহুত আশাৰে বাট চাই ৰ'ম। তাৰপিছতে এতিয়া মানে মই ভাবিছোঁ দেই, কাইলৈ বা পৰহিলৈ আকৌ যাম ঘৰলৈ। আজি অলপ সময়ৰ আগত মানে মায়ে ফোন কৰিছিলে দেই, আমাক কৈছোঁ আৰু দেই আপোনালোকে ভুল চুল নুবুজিব আৰু দেই। মায়ে মানে মোক ফোন কৰিছিলে, কৈছে মোক অকণমান ছোৱালী বুলি মাতে। মায়ে ফোন কৰি পেলাই কৈছে, অকণমান ছোৱালী কালি কেনেকুৱা পালেগৈ? তাৰপিছত আৰু মই কৈছোঁ, মায়ে বহুত ভাল, ধুনীয়াকৈ থৈছে, আমুক তামুক ক'লোঁ আৰু। তাৰপিছত কৈছে ভাতকেইটা খাই ভাল পাইছিলি নে সুধিছে। মই বোলো ভাতকেইটা খাই ভাল পাইছোঁ, আৰু বহুত ভাল লাগিছে তেনেকৈ সোধাৰ কাৰণে। ভাত খালোঁ, কোনে বনালে সুধিলে, বোলো ভাইটিয়ে বনালে, আমি লগ খাই বনালোঁ আৰু ক'লোঁ আৰু চিন্তা কৰিব নালাগে, আমি আছোঁ, মই তেনেকৈ কৈছোঁ মাক। কাৰণ সেইটো মা যিহেতুকে এতিয়া অসুস্থ, আৰু কি হৈছে জানেনে, মাৰ কথাবিলাক অকণমান মানে বেলেগ টাইপৰ হৈ গৈছে, মানে অকণমান ভুল বকা নিচিনা হৈছে। সেইকাৰণে যিমান পাৰোঁ সিমান ভালকৈ থাকিবলৈ ৰখাবলৈ চেষ্টা কৰিছে ভাইটিয়ে বা আমাৰ বোৱাৰীজনীয়ে, বহুত, আৰু গোটেই ঘৰখনৰ মানুহে বহুত ধুনীয়াকৈ ৰাখিছে। আৰু আপোনালোকক যদি পাৰোঁ মই অকণমান ভিডিঅ' দিবলৈ চেষ্টা কৰিম, ভিডিঅ' ক্লিপ। মাক কৈছিলোঁ অকণমান ভিডিঅ' বনাই দিবলৈ, মানে বোৱাৰীজনীক কৈছিলোঁ আৰু। তাৰপিছত দেউতাও মানে তুলিত ৰং কৰিব পৰা নাই, কাটি থৈছে, দাড়ি চুলি কটা, কিন্তু গোটেই দাড়ি কোচা মানে একদম পকা আছে। দেউতাই কৈছে আজি মই এনেকৈ ওলাম জানো? মই কৈছোঁ একো নহয়, মোৰ ভিউৱাৰ্ছসকলে বুজি পাব বোলো, চবেই বুজি পাব বোলো, এতিয়া যে বেমাৰৰ অৱস্থাত যে ষ্টাইল কৰিব নালাগে। দেউতাক তেনেকৈ কৈছোঁ আৰু। তথাপিতো আপোনালোকক যদি দিয়ে তেনেহ'লে দেখাবলৈ অকণমান হ'লেও চেষ্টা কৰিম দেই। আজি মোৰ দেউতাক দেখাম আপোনালোকক। প্ৰথমতে এতিয়া ফটোত চাই লওক, তাৰপিছত কথাখিনি কেনেকুৱা আপোনালোকে শুনিব আৰু। সেয়াই আপোনালোকৰ ওচৰত ক'লোঁ, আৰু বহুত ভাল লাগে জানেনে, যেতিয়া আপোনালোকৰ ওচৰত মোৰ মনৰ ভাৱসমূহ প্ৰকাশ কৰোঁ, আৰু আপোনালোকৰ পৰা যেতিয়া এটা গঠনমূলক উত্তৰ আহে, শুদ্ধ উত্তৰ বুলি ভাবি লওঁ দেই, শুদ্ধ উত্তৰে দিয়ে আপোনালোকে, কাৰণ মোৰ ভিডিঅ'সমূহ বহুত জ্ঞানী গুণী ব্যক্তিসকলে চায়। তাৰপিছতে যেতিয়া আপোনালোকৰ পৰা সেই মই যিকেইটা কথা আপোনালোকক সুধিছোঁ, আৰু সেই কথাখিনিৰ পৰা আপোনালোকে যিটো মোৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে উত্তৰসমূহ দিয়ে, আৰু সেই উত্তৰসমূহ পাই মই সঁচাকৈ বহুত সুখী। আৰু এনেকুৱা অনুভৱ হয়, কিবা বিপদ আপদ পৰিলে আপোনালোকৰ লগত আলোচনা কৰিলেহে মোৰ ভাল লাগে। সেইকাৰণে মুক্ত কণ্ঠৰে আপোনালোকৰ ওচৰত যি হয় যি নহয় গোটেইখিনি প্ৰকাশ কৰোঁ, আৰু আশা কৰোঁ আপোনালোকে ভুল নুবুজিব দেই। মই মানে আগৰ পৰাই কৈছোঁ, আৰু যেতিয়াৰ পৰা আপোনালোকে ভিডিঅ'সমূহ চাই তেতিয়াই কৈছোঁ যে মই এইবিলাক মানে যিটো হৈ থাকে প্ৰেক্টিকেলি সেইখিনিকে আপোনালোকৰ ওচৰত প্ৰকাশ কৰি দিওঁ। বেলেগকৈ মানে ষ্টাইল কৰি এনেকুৱা হওক, কিবা ষ্টাইল কৰি মানে ঘৰৰ কথা কিছুমান মানে মই তেনেকৈ বনাই ক'ব নোৱাৰোঁ। যি হয় যি কওঁ একদম খোলাখুলিকৈ তেনেকৈ কৈ দিওঁ, আৰু সেয়াই আপোনালোকৰ ওচৰত ক'লোঁ এতিয়া মোৰ মনৰ ভাৱখিনি। তাৰপাছতে আজি মাকটো বাৰু দেখালে, দেউতাক অকণমান দেখাবলৈ চেষ্টা কৰিম। কালি মানে মই যেতিয়া ঘৰলৈ গৈছোঁ, গৈ পেলাই মানে মোক যেতিয়া জপনা খুলি দিছে, তেতিয়া মানে মই কৈছোঁ ইমান ক্ষীণাইছা কিয়, মানে সুধিছোঁ দেই, ইমান ক্ষীণাইছা? তাৰপিছত কৈছে একে ৰাতি টোপনি নাহে। সেই কথাষাৰে মোৰ মনত বহুত অশান্তি দি আছে বোলে। আৰু যেতিয়া কৈছে যে মোৰ ৰাতি টোপনি নাহে, তেতিয়া মানে মোৰ মনত ইমান মানে কিছুমান কথা আহিছে, আৰু আপোনালোকক কি ক'ম, ৰাতি মোৰ টোপনি অহা নাই, সেই কথাষাৰে বাৰে বাৰে বুকুত খুন্দিয়াই আছে। আজি চাওক, বিচনাখনত যেতিয়া বাগৰোঁ, হয়নে, আমাৰ বিচনাখনত যেতিয়া বাগৰোঁ, আমি অকলশৰীয়া অনুভৱ কেতিয়া কৰোঁ? যেতিয়া মানুহজন কাষত নাথাকে, হয়নে, কাষত নাথাকে, বা সন্তান যেতিয়া কিবা এটা, বাৰু ছোৱালীজনীৰ কথা বাৰু ধুনীয়াকৈ, ডাঙৰজনী ছোৱালী বাৰু সুন্দৰকৈ আছে, কথা নাই, আৰু নিজৰ জীয়ৰীজনীও নাই, বৰমাৰ লগতে তেনেকৈ থাকে। আৰু শ্মশান আমাৰ একদম মানে কি বুলি ক'ম আৰু, যোনটো বোৱাৰীজনীৰ ৰুমৰ কাষতে আমাৰ সেই মানে ডাঙৰজনক
তাতে মানে সমাধি ক্ষেত্ৰ সেয়াই আৰু কি বুলি ক'ম আৰু অতদিন যোৱা নাছিলোঁ, তেতিয়া আপোনালোকৰ ওচৰত প্ৰকাশো কৰিব পৰা নাই। মনত বহুত কথা খুৰ ধৰণি লাগি আছিলে। কালিৰ পৰা মোৰ মনটো বহুত খোলা হৈ গৈছে আৰু বিশেষকৈ আজি যিখিনি কথা আপোনালোকৰ ওচৰত কৈছোঁ আৰু মনটো পাতল লাগিছে দেই। আৰু আপোনালোকৰ মই ভাবোঁ মই কিবা বিপদত পৰিলে আপোনালোকৰ ওচৰতে মই প্ৰকাশ কৰিম, কাৰণ প্ৰকাশ কৰিব পৰা এখন মই প্লেটফৰ্ম পাইছোঁ। মানে ভাত পানী বনাই আজৰি হৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ, মানে পটককৈ আকৌ এটা কথা মনত পৰি গ'ল, সেয়েহে ভাবিছোঁ আপোনালোকৰ লগত মানে আলোচনা কৰোঁ, আপোনালোকৰ ওচৰত অৱগত কৰোঁ কথাটো হ'ল কালি আমাৰ যেতিয়া বিপুলৰ দেউতাক আমাৰ ঘৰলৈ গৈছিলে আৰু যেতিয়া আমি ফিছাৰীত মাছ ধৰি আছিলোঁ, ফিছাৰীত মাছ ধৰি থাকোঁতে আমাৰ মানে বোৱাৰীগৰাকীয়ে কৈ আছে, মই মানে কিছুমান কথা কৈ থাকোঁতে আমাৰ বোৱাৰীগৰাকীয়ে কৈছে ৰঙা ফুটটো মানে আজিকালি কি টিপ ফুটটো সকলোৱে লয় ন, অকণমান যদি ষ্টাইল কৰি যাওঁ, অকণমান যদি চাফা চিকুণকৈ থাকোঁ, আৰু কি হয় মই মানে আমাৰ পাখি মাইনাকো মই তেনেকৈ চকু দিওঁ, সকলোকে যেতিয়া মানে মই নিজে যেতিয়া অকণমান চাফা চিকুণ হৈ থাকোঁ বা ষ্টাইল কৰি থাকোঁ, বেলেগেও তেনেকৈ কৰিলে ভাল পাওঁ। তাৰপিছত আমাৰ বোৱাৰীগৰাকীক কৈছোঁ আৰু, কাৰণ বায়ে অলপ দিনৰ আগত যেতিয়া মাৰ খবৰ ল'বলৈ গৈছিলোঁ তেতিয়া আমি নেল পলিচ দি থৈ আহিছিলোঁ বোৱাৰীগৰাকীক। তাৰপিছত আৰু মানে মই মানে কৈছোঁ দেই, নখকেইটা ইমান হেৰি হৈ আছে, অকণমান নখ পলিচ লগাই থাকিব লাগে, তেনেকৈ কৈছোঁ। তেতিয়া মানে কৈছে অকণমান যদি ষ্টাইল কৰোঁ তাকে ক'ব এনেকৈহে কৰ, আমুকহে কৰ তামুকহে কৰ। তাৰপিছত মই তেতিয়া আমাৰ বিপুলৰ দেউতাকে কৈছে, ঠিক আছে, মহিলাগৰাকীয়ে ষ্টাইল কৰিলে, মহিলাগৰাকী বেলেগ এজন পুৰুষলৈ গ'লে যেতিয়া এনেকুৱাখিনি মানে কি হয় আৰু যদি ঘপককৈ স্বামী ঢুকোৱাৰ পিছত মহিলাগৰাকী কিবা সূত্ৰে বেলেগ এজনলৈ যাব লগা হয় দেই, নিসংগতা অনুভৱ কৰি যেতিয়া বেলেগ এজনলৈ যাব লগা হয়, গৈছে বাৰু বহুতো তেনেকৈ গৈছে, আমি সেইটো মানে কি বুলি ক'ম, সেইটো আমি গ্ৰহণযোগ্য বুলিয়ে ভাবোঁ, বেলেগলৈ যোৱাটো আমি গ্ৰহণযোগ্য বুলি ভাবোঁ, কাৰণ গোটেই ভৱিষ্যতটো পৰি থাকে আৰু গোটেই ভৱিষ্যতটো পৰি থকাৰ কাৰণে জীৱন সংগী এজন বাছি লয়, সেইটো আমি গ্ৰহণযোগ্য বুলি ভাবোঁ। কিন্তু কিছুমানে কি কৰে, নিজেও সুখত নাথাকে, বেলেগকো সুখত থাকিবলৈ নিবিচাৰে, অকণমান সুখী হ'বলৈ দিব লাগে, হয়নে নহয়? আমি যদি দুখী হৈ থকা মানুহজনক যদি আমি আকৌ দুখ দিবলৈ বিচাৰোঁ, তেনেহ'লে তেওঁক আমি জানি শুনি মৃত্যুৰ মুখলৈ আগবঢ়াই দিয়া হ'ব। তেতিয়া আমাৰ বিপুলৰ দেউতাকে কৈছে যে মোৰ ল'ৰা ছোৱালীকেইটা সৰু হৈ থাকোঁতে মোৰ মানুহগৰাকী ঢুকাইছে, মানে আমাৰ বিপুলৰ মাতৃ আমাৰ এই পৃথিৱীৰ পৰা চিৰবিদায় লৈছে। তেতিয়া মানে খুৰাই কৈছে আৰু যে মোৰ মানুহগৰাকী যেতিয়া ঢুকাই গৈছিলে বহুতে মোক কৈছিলে যে বিয়া পাতি ল, কিন্তু মই বিয়া নাপাতিলোঁ। কিন্তু মই বিয়া নাপাতিলোঁ বুলিয়ে মোতকৈ বেলেগ এজন পুৰুষে, মোৰ নিচিনা বহুত আছে তেনেকুৱা, যে নিজৰ পত্নীগৰাকী ঢুকাই যোৱাৰ পিছত আকৌ মানে 2 মাহ বা 3 মাহ নহওঁতে আকৌ এগৰাকী আনে। তেতিয়া যদি আমাৰ পুৰুষজনে আনিব পাৰে তেনেহ'লে মহিলাগৰাকী যোৱাটো কি আপত্তি? গতিকে সেই কথাষাৰে মন একদম অন্তৰখন ভৰি পৰিছে খুৰা ইমান সুন্দৰকৈ সেইটো কথা বুজি পাইছে দেই। সেয়েহে কৈছোঁ, যদি খুৰাৰ নিচিনাকৈ সকলোৰে মনৰ চিন্তাধাৰাবিলাক অকণমান হ'লেও আমি বহল দৃষ্টিভংগীৰে চাওঁ, গতিকে সকলো পৃথিৱীত জীয়াই থকা দিনকেইটা সকলো সুখে শান্তিয়ে থাকিব পাৰিব। আৰু কথাখিনি পটককৈ মনত পৰি গ'ল ভাত বনাই থাকোঁতে, সেইকাৰণে আপোনালোকৰ ওচৰত প্ৰকাশ কৰিলোঁ। আজি খুৰাজনে ইমান সুন্দৰকৈ বুজি পাইছে। তেতিয়া আমাৰ বোৱাৰীগৰাকীক কৈছে, গতিকে একো চিন্তা কৰিব নালাগে, মানুহে ষ্টাইল কৰিলে কিবা কয় নকয় সেইবিলাক আওকাণ কৰিব লাগে, নিজে কি কৰি ভাল পোৱা, নিজে যি কৰি ভাল পোৱা সেইখিনিকে কৰি থাকা আৰু চাবা যাতে নিজৰ মানে মান সন্মান ৰাখি কামখিনি কৰিব লাগে, সেইখিনিকে কৈছে। কিন্তু এনেকুৱাই নহয় যে ষ্টাইল কৰিলে বুলি বেলেগ কৈছে। আমাৰ বোৱাৰীগৰাকীয়ে কৈছে, যদি মই মানে এনেকৈ ফোনত কথাটো যদি ৰাস্তাটো বা বাইদেউহঁতে যদি ফোন কৰে, তেতিয়া মই ৰাস্তাত ফোনটো লৈ পেলাই কথা পাতিলেও কয় তাই চাগে কাৰোবাৰ লগত কথা পাতিছে, পাতিবও পাৰোঁ, মনৰ কথা এষাৰ বেলেগৰ ওচৰত প্ৰকাশ কৰিলে ভাল হ'ব পাৰে। ফোনত কথা পাতিলেই বুলিয়ে যে বেয়া হ'ব বা ষ্টাইল কৰিলে বুলিয়ে যে মানুহৰ চাৰিত্ৰিক বেয়া হ'ব, সেইটো একেবাৰে মিছা কথা। যাৰ চাৰিত্ৰিক দিশটো বেয়া তেওঁ আনকো বেয়া দেখে দেই, যোনবিলাক নিজে বেয়া, যোনসকল নিজে বেয়া, নিজে সুখত থাকিব নোৱাৰে আৰু লোককো মানে কি হ'ল, এতিয়া মই কথা এটা কৈছোঁ, আমাৰ বোৱাৰীগৰাকী দুখত আছে, তাইক যদি মই আকৌ দুখী কৰোঁ, তেওঁক যদি মই আকৌ দুখত কথাবিলাক কওঁ, কিবা কৰোঁ, তেতিয়া সাও নিদিব জানো কওকচোন? বোৱাৰীগৰাকী দুখত থকাৰ পিছত আমি কি কৰিব লাগে, মানে দুখখিনি কেনেকৈ পাতলাব পাৰি, দুখখিনি কেনেকৈ আঁতৰি পেলাই কেনেকৈ অকণমান হাঁহি ফূৰ্তি কৰি থাকিব পাৰে, আমি সেইখিনি চিন্তা কৰোঁ। আমাৰ কথা কৈছোঁ, আমি তেনেকৈ চিন্তা কৰোঁ। কিন্তু বহুত এনেকুৱা মানুহ আছে, আমি দেখিছোঁ, আমাৰ ওচৰে পাজৰেও দেখিছোঁ, বহুত মানুহ দেখিছোঁ, অকণমান যদি ষ্টাইল কৰে তাকো ক'বই তাই চাগে আমুকহে, অকণমান যদি ভালকৈ কাৰোবাৰ লগত বা হাঁহি মাতি কাৰোবাৰ লগত ফোনত কথা পাতে তাই তামুকহে। গতিকে সেইবিলাক চিন্তাধাৰা অকণমান সলনি কৰিব লাগে। আমি কিন্তু সেইবিলাক চিন্তা নকৰোঁ, গতিকে আমাক যোনে যি ভাবি থাকক, আমাৰ নিজৰটো আমি জানো। আৰু সেয়েহে গোটেইখিনি আপোনালোকৰ ওচৰত অৱগত কৰিলোঁ। ভাল ক'লোঁ বেয়া ক'লোঁ সেইটো আপোনালোকে বিচাৰ কৰিব, মনত যিখিনি কথা খুৰ ধৰণি হৈ আছে সেইখিনিকে আপোনালোকৰ ওচৰত প্ৰকাশ কৰিলোঁ। আৰু ডিকু দেহা এতিয়া আহা, আজি ঘৰত ডিকু দেহা আৰু মই অকলে, আহা।
আৰু ডিকু দাহাই আজি মোক ডাঙৰ কথা এটা কৈছে, আজি বোলে অকলে মানে বেলেগকে কাপোৰখন লৈ শুব, হয়নে নহয়? সেইটো শুই আছে চাওক, দেখিছেনে? এই বেমাৰ, আজি বোলে অকলে কাপোৰখন লৈ শুব। আৰু মই কি বনাইছোঁ সি সুধি আছে। মই মানে আজি শুকানকৈ সি ভাল পায়, মাংস ফ্ৰাই কৰিলে ভাল পায়, সেইকাৰণে অকণমান ব্ৰইলাৰ আনি পেলাই তালৈ শুকানকৈ ফ্ৰাই কৰিছোঁ, আলু আৰু পিঁয়াজ দি পেলাই, নহৰু আদা অকণ তেনেকৈ থেতেলাই দিছোঁ, তেনেকৈ খাব। আৰু মোলৈ দালিও বনাইছোঁ। সেয়া এতিয়া আপোনালোকৰ ওচৰত তাকে প্ৰকাশ কৰি পেলাই আজি আপোনালোকৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে। আৰু দেউতাকো দেখালোঁ দেই, দেউতাক অকণমান আপোনালোকক দেখাই দিছোঁ। গতিকে আপোনালোকে ক'ব আৰু দেই, কাৰণ এতিয়া বহুত চিন্তা ভাৱনাত আছে। আমাৰ দেউতা কিন্তু বহুত ষ্ট্ৰং আছিলে দেই, এতিয়া হাত ভৰি ভাঙিলে, এটা ভৰি 3বাৰকৈ ভাঙিলে দেউতাৰ, তথাপিতো দেউতা বহুত ষ্ট্ৰং। অকণমান মানে লেঙেৰাই খোজকাঢ়ে, দেউতাই দুপিয়াই খোজকাঢ়ে, ভালকৈ খোজকাঢ়িব নোৱাৰে, তথাপিতো মাক বহুতখিনি চাইছে, সেইকাৰণে আমাৰ দেউতাই অকণমান ভাগি পৰিছে মানে চেহেৰাটো। তথাপিতো দেউতাক আমি কোৱা নাই আৰু, খিনাইছে কৰিছে কৈ থাকিলে বেছি মনত দুখ পাব, সেইকাৰণে সেইখিনি কোৱা নাইকিয়া। দেউতা আগতকৈ ভাল হৈছে বুলিহে কৈ আছোঁ। কিন্তু দাড়িখিনিত মানে একদম পূৰা পকি আছে আৰু দেই। দেউতাই কৈছে একো নহয়, ৰং নকৰোঁ, পকি থাকক। তেনেকৈ ফটো পঠাই দিছে তাৰ পৰা, মই আপোনালোকক সুন্দৰকৈ দেখাম। গতিকে আজিলৈ আহিছোঁ। আৰু মোৰ আজি ভিডিঅ'টো চাই আপোনালোকে মোক মতামতসমূহ জনাব বুলি বহুত আশাৰে বাট চাই আছোঁ। গতিকে সকলো ভালে কুশলে থাকিব। আৰু যোনসকলে কমেণ্ট কৰিছে, কমেণ্ট কৰা সকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। মই 2 এদিনতে কমেণ্ট কৰা সকলৰ নামসমূহ ক'বলৈ চেষ্টা কৰিম দেই। দেহা তুমি লিখি দিবা দেই কলিজা, চেষ্টা কৰিম। গতিকে আপোনালোকে বেয়া পাই নাথাকিব আৰু দেই। আৰু সকলো ভালে কুশলে থাকক তাকেই কামনা কৰি আজি আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। বাই বাই, শুভৰাত্ৰি। দেহা বাই বাই দি দিয়া, ভালকৈ দিয়া। আজি আপোনালোকক মা দেউতাৰ ফটোকপি দেখালোঁ, আৰু বেলেগ এদিন সুন্দৰকৈ ভিডিঅ' বনাই দেখাম দেই।